নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে মেট্ৰিক পাছ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো খবৰত আছে প্ৰতিগৰাকী শিক্ষাৰ্থীৰে নামভৰ্তি হ'ব বিনামূলীয়া। প্ৰতিগৰাকী ছাত্ৰীৰ একাউণ্টত সোমাব 10,000কৈ টকা। কেৱল এবছৰৰ বাবে নহয়, এইচএছ ফাৰ্ষ্ট ইয়াৰত পাব 10,000 টকা, এইচএছ ছেকেণ্ড ইয়াৰত পাব 10,000 টকা। লগতে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত 12,500 টকা পাব। লগতে ডিগ্ৰী ছেকেণ্ড ইয়াৰ আৰু থাৰ্ডতো পাব 12,500 টকা। কেৱল এয়াই নহয়, বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিলেও পাব 25,000 টকা। আৰু ৰূপৈহাটত এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু মেট্ৰিক পাছ কৰা শিক্ষাৰ্থীৰ বাবে ভাল খবৰ, প্ৰতিগৰাকী শিক্ষাৰ্থীৰে নামভৰ্তি হ'ব এইবাৰ বিনামূলীয়া। প্ৰতিগৰাকী ছাত্ৰীৰ একাউণ্টত সোমাব 10,000কৈ টকা। উত্তীৰ্ণ শিক্ষাৰ্থীসকলে নাপাব এইবাৰ প্ৰমাণপত্ৰ। এইবাৰ মাৰ্কশ্বিটখনকে প্ৰমাণপত্ৰ হিচাপে গণ্য কৰা হ'ব। আৰু পৰীক্ষাৰ বহি পুনৰীক্ষণ কৰিব বিচৰা শিক্ষাৰ্থীসকললৈ আহি পৰিছে এক জৰুৰী নিৰ্দেশনা। seva.online.org জৰিয়তে বহি পুনৰীক্ষণৰ বাবে কৰিব পাৰিব আবেদন। আৰু আবেদন 22 এপ্ৰিল অৰ্থাৎ যোৱাকালিৰ পৰাই বহি পুনৰীক্ষণৰ বাবে মুকলি কৰি দিয়া হৈছে পৰ্টেল। আৰু পুনৰীক্ষণৰ বাবে প্ৰতিখন বহীৰ বাবদ শিক্ষাৰ্থীয়ে 400 টকাকৈ অনলাইন যোগে দিব লাগিব। আৰু অনুত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে বিচাৰিলে সেৱাৰ পৰা ল'ব পাৰিব প্ৰমাণপত্ৰ। আৰু অনুত্তীৰ্ণ শিক্ষাৰ্থীসকলে কম্পাৰ্টমেণ্টেল পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ নিয়মাৱলী প্ৰকাশ কৰিলে সেৱাই। আৰু শীঘ্ৰে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিব সেৱাই। আৰু কম্পাৰ্টমেণ্টেল পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ অনলাইন যোগে পৰিশোধ কৰিব লাগিব 500 টকাকৈ। আৰু প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে অতিৰিক্ত 150 টকা দিব লাগিব এইবাৰ সেৱাক। কেৱল থিয়ৰী পেপাৰৰ বাবেহে কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত কৰিব সেৱাই। পৰ্টেল যোগে কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰৰ নাম শীঘ্ৰে প্ৰকাশ কৰা হ'ব। আৰু কম্পাৰ্টমেণ্টেল পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে নতুনকৈ লাভ কৰিব মাৰ্কশ্বিট। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। 2024-25 বৰ্ষৰ এইচএছ প্ৰথম বৰ্ষৰ নামভৰ্তিক লৈ শিক্ষা বিভাগৰ নিৰ্দেশনা। বিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰ ছাত্ৰীৰ বাবে জাৰি কৰা হৈছে এই নিৰ্দেশনা। নামভৰ্তিৰ বাবে দৰ্পণ পৰ্টেলত শিক্ষাৰ্থীয়ে কৰিব লাগিব আবেদন। আৰু 23 এপ্ৰিল অৰ্থাৎ যোৱাকালি এই পৰ্টেল মুকলি কৰিছে শিক্ষা বিভাগে। আৰু 23 এপ্ৰিলৰ পৰা 2 মেলৈ অনলাইন যোগে আবেদন কৰিব পাৰিব শিক্ষাৰ্থীসকলে। আৰু 3 মেৰ পৰা 4 মেৰ ভিতৰত প্ৰকাশ পাব মেৰিট লিষ্ট আৰু ৱেইটিং লিষ্ট। 6 মেৰ পৰা 8 মেৰ ভিতৰত শিক্ষাৰ্থীয়ে বাছনি কৰিব লাগিব শিক্ষানুষ্ঠান। আৰু 9 মেৰ পৰা 10 মেৰ ভিতৰত শিক্ষানুষ্ঠানসমূহে দৰ্পণত দিব লাগিব শিক্ষাৰ্থীৰ তালিকা। উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জাৰি কৰিলে এই নিৰ্দেশনা। এই মুহূৰ্তত জনাইছোঁ যে যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পাছ কৰিছে তেওঁলোকে দৰ্পণ পৰ্টেলত কৰিব লাগিব আবেদন। আৰু 2024-25 এইচএছ প্ৰথম বৰ্ষৰ নামভৰ্তিক লৈ শিক্ষা বিভাগৰ নিৰ্দেশনা। বিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰ ছাত্ৰীৰ বাবে জাৰি কৰা হৈছে এই নিৰ্দেশনা। আৰু নামভৰ্তিৰ বাবে দৰ্পণ পৰ্টেলত শিক্ষাৰ্থীয়ে কৰিব লাগিব আবেদন। আৰু 23 এপ্ৰিলৰ পৰা 2 মেলৈ অনলাইন যোগে আবেদন কৰিব পাৰিব শিক্ষাৰ্থীয়ে।